শিকাতি সপোন বাতৰ তুমি চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কিনি জকে ৰজেনি ৰবে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা। আপুনি নোকোৱা নেমেলাকে কিয় ঘৰৰ পৰা ওলাই আহিব লাগে কওকচোন কেনেবাকে হেৰাই থকাহেঁতেন কি কৰিলহেঁতেন আমি তেতিয়া তেনেকুৱা কিবা এটা হোৱা হ'লে তোৰ মৰমৰ বন্ধুৱে মনততো বৰ শান্তি পালেহেঁতেন মোৰ প্ৰতিটোপাল চকুলোৰ প্ৰতিশোধ মই ল'ব লাগিব আজি তাৰ জীৱনত মোৰ কোনো গুৰুত্ব নাই কিন্তু এদিন সি মোক গুৰুত্ব নিদিয়াৰ ফল পাব তুমি তোক বিচাৰি হাহাকাৰ কৰি ফুৰিছ আৰু তই এইবোৰ কৰি ফুৰিছ দাদা তোৰ ওপৰত শান্ত হৈছো আৰে শান্ত হ'ব পৰা কাম কৰা নাই দেউতাই যিহেতু আপুনি নিজ মুখে স্বীকাৰ কৰিছে যে এই হত্যাকাণ্ডটো আপুনিয়ে কৰিছে তথাপিও মই আপোনাৰ পৰা জানিবলৈ বিচাৰিছো সেইদিনা প্ৰকৃততে হৈছিল কি কিন্তু ছাৰ মইতো পুলিচক সকলোবোৰ তেনেকৈয়ে কৈছিলোঁ পুলিচক আপুনি কি কৈছিল সেয়া আপুনি পাহৰি যাওক এতিয়া মই আপোনাক যি কৈছোঁ আপুনি সেয়াই আদালতত ক'ব লাগিব আৰু ভয় নকৰিব যি প্ৰশ্নই নকৰক কিয় বা যি আৰোপেই নলগাওক কিয় আপুনি নিজৰ স্থিতিত অটল থাকিব বুজিলে নহয় মদৰ নিচাত যেতিয়া ৰমন বৰ্মনে নিজৰ পিষ্টলটো উলিয়াই গুলিয়াবলৈ চেষ্টা কৰিছিল তেতিয়া মই ছোৱালী দুজনীক তাৰ পৰা বচাবলৈ ৰমন বৰ্মনক ঠেলা মাৰি দিছিলোঁ আৰু দুৰ্ভাগ্যবশতঃ তেওঁ একুৰিয়া মোৰ কোণটোত মূৰটো দি পৰিছিল যাৰ ফলত তেওঁৰ মৃত্যু হৈছিল এয়া কোনো হত্যাকাণ্ড নাছিল নিজৰ লগতে ছোৱালী দুজনীক ৰক্ষা কৰিবলৈ এয়া এক চেষ্টাহে আছিল আপুনি মিছা মাতিছে মই মিছা মতা নাই ইয়ৰ অনাৰ এইটো এটা সম্পূৰ্ণ পৰিকল্পিত হত্যাকাণ্ড আচলতে ব্যৱসায়ী ৰমন বৰ্মন এজন দয়ালু মনৰ ব্যক্তি আছিল তেওঁলোকৰ ঘৰত যেতিয়া বিপদ হৈছিল চিকিৎসাৰ বাবে পইচাৰ প্ৰয়োজন হৈছিল তেতিয়া ৰমন বৰ্মনে এওঁলোকক পইচা ধাৰলৈ দিছিল আৰু যেতিয়া ৰমন বৰ্মনক পইচাৰ প্ৰয়োজন হৈছিল আৰু তেতিয়া তেওঁলোকে এভয়েড কৰিবলৈ চেষ্টা কৰিছিল অবজেকশ্যন ইয়ৰ অনাৰ এয়া সম্পূৰ্ণ মনে সজা কথা অবজেকশ্যন অভাৰৰুল থেংক ইউ ইয়ৰ অনাৰ আচলতে ধাৰে লোৱা টকা ঘূৰাই দিব নোৱাৰি ৰমন বৰ্মনক তেওঁ হত্যা কৰিছে আৰু অভিযুক্তই কোৱা মতে
প্ৰাণ ৰক্ষা কৰিবলৈ এই কাম কৰিছিল তেনেহ'লে ঘটনাটো হোৱাৰ পিছত ৰমন বৰ্মনক ডাক্তৰৰ ওচৰলৈ নিনিলে পুলিচৰ ওচৰত অৱগত কৰিব লাগিছিল কিন্তু তাকে নকৰি তেওঁলোকে কৰিলে কি ৰমন বৰ্মনৰ মৃতদেহ দ খাৱৈত পেলাই দিলে আৰু ঘটনাটো গাপ দিবলৈ চেষ্টা কৰিলে গতিকে মহামান্য আদালতক মই অনুৰোধ কৰিম যে আদালতে নিজেই বিচাৰ কৰক যে এয়া প্ৰকৃততে হত্যাকাণ্ড হয় নে নহয় কোনো কাৰণতে যাতে এই মহিলাগৰাকীয়ে জামিন নাপায় আৰু দুখমুক্ত নহয় তাৰ কাৰণে আদালতৰ ওচৰত মই অনুৰোধ কৰিছোঁ ইয়ৰ অনাৰ মোৰ সতীৰ্থই মোৰ ক্লায়েণ্টৰ ওপৰত অভিযোগ আনিছে যে তেওঁলোকে তেওঁৰ পৰা টকা ধাৰ লৈছে আৰু টকা উভতাব নোৱাৰি এই হত্যাকাণ্ড সংঘটিত কৰিছে তেখেতৰ ওচৰত কিবা প্ৰমাণ আছে যে টকা ধাৰলৈ লৈছিল য়েছ মাই লৰ্ড মোৰ হাতত ইয়াৰ উপযুক্ত প্ৰমাণ আছে টকা ধাৰে দিয়াৰ সাক্ষী হিচাপে ইয়াত ৰমন বৰ্মনৰ বন্ধু আৰু তেওঁৰ পত্নী উপস্থিত আছে আজি কোৰ্টৰ প্ৰথম দিন তুমি আমালৈ চকু মেলি চাবা প্ৰভু কথাবোৰ যাতে আমি ভবাৰ দৰেই হয় ভগৱান মাক তুমি কষ্ট নিদিবা দেই মাক ভালকৈ ৰাখিবা বৰমাই কৈছে আজি ভাল খবৰ আহিব ভাল খবৰ দিবা দেই ভগৱান মাক আজিয়ে মোৰ ওচৰলৈ পঠিয়াই দিবা অনুভূতি তুমি ভাঙি নপৰিবা এয়া আৰম্ভণিহে কিন্তু আৰম্ভণিয়ে ভৱিষ্যতৰ ইংগিত দিয়ে আৰু আমি আৰম্ভণিতে উজুতি খাইছোঁ কথাবোৰ আমাৰ বিপক্ষে যাব ধৰিছে সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সকলো সাক্ষীৰ মত লগতে অভিযুক্তৰ সকলো কথা চালি জাৰি চাই আদালতে অভিযুক্তৰ জামিন নাকচ কৰে লগতে পৰৱৰ্তী তাৰিখত অভিযুক্তৰ অধিবক্তাই যদি তেওঁ কোৱা প্ৰতিটো কথাৰ প্ৰমাণ দিব নোৱাৰে পৰৱৰ্তী তাৰিখত আদালতে এই কেছৰ ৰায়দান ঘোষণা কৰিব টিল দেন কোৰ্ট ইজ এডজাৰ্ন এতিয়াও একো শেষ হৈ যোৱা নাই আপুনি ভাঙি নপৰিব মই আছোঁ আপোনাক যিকোনো প্ৰকাৰে মই উলিয়াই আনিম আপুনি মাথো ধৈৰ্য নেহেৰুৱাব ঐ বল বল এতিয়া কথা পাতিবলৈ টাইম নাই বল সেই পৰিয়ালটোৰ লগত যে ৰমনৰ কিবা সম্পৰ্ক আছিল সঁচাই তুমি কোৱা কথাটো সঁচাটো আপুনি লাহে লাহে সকলো গম পাই যাব
তই এইবোৰ কি কৈ আছ অনু? মই একো বুজা নাই। মানে আজি নহ'বগে। থেংক গড সেইজনীক তুমি কেতিয়াও জেলৰ পৰা উলিয়াই নিদিবা। তাইৰে জীৱন জেলতে মৰিব লাগিব। অনুভূতি তুমি ভাঙি নপৰিবা। এয়া আৰম্ভণিহে। কিন্তু আৰম্ভণিয়ে ভৱিষ্যতৰ ইংগিত দিয়ে আৰু আমি আৰম্ভণিতে উজুতি খাইছোঁ। কথাবোৰ আমাৰ বিপক্ষে যাব ধৰিছে। মই তোমাক কৈছোঁ নহয়, সময় এদিন সকলো সলাব। এদিন সকলোবোৰ তোমালোকৰ ফালে গতি কৰিব। নাজানো, মই লাহে লাহে মোৰ আত্মবিশ্বাস হেৰুৱাবলৈ ধৰিছোঁ। অনুভূতি, সেই যে কাঠঘোঁৰাত থিয় হৈছিল ল'ৰাটো, যিয়ে ৰমন বৰ্মনৰ বন্ধু বুলি কৈছিল, এদিন সিয়ে মোৰ লগত মাৰপিট কৰিছিল, যাৰ বাবে মই হস্পিটেলত থাকিব লগা হৈছিল। কি? কিন্তু তাৰ লগত আপোনাৰ কি শত্ৰুতা? সেইবোৰ বহুত কথা। কিন্তু সেইদিনা তাৰ লগত ৰমন বৰ্মনো আছিল, যাৰ নিৰ্দেশত সি মোৰ লগত মাৰপিট কৰিছিল। তেতিয়া মই ভালকৈ মুখখন মনিব পৰা নাছিলোঁ, কিন্তু এতিয়া মই নিশ্চিত সেয়া ৰমন বৰ্মনে আছিল। অনুভূতি, আমি তাক ধৰিব লাগিব। তাৰ লগত কথা পাতিলেহে আমি হয়তো বহু কথাই গম পাম। তাৰমানে তুমি সেই বুঢ়াই কোৱা কথাবোৰ পাহৰি গ'লা? মানে বা আৰু ড্ৰাইভাৰৰ সম্পৰ্কটোক লৈ তুমি এতিয়া সুখী? মই সুখী নে দুখী সেয়াটো কিয় লাগে? ভাল বেয়া সিদ্ধান্ত ল'ব পৰাকৈ ভগৱানে মোক এটা বিবেক দিছে। তই তোৰ বিবেকেৰে মোক চলাবলৈ চেষ্টা নকৰিবি। তোৰ মনত যে কেৱল কুবুদ্ধি সোমাই আছে সেয়া মই ভালদৰে জানো। আৰু অনুৱে কি কৰিলে ভাল হ'ব, কি কৰিলে বেয়া হ'ব সেয়া তাইও জানে আৰু ময়ো জানো। মিছাকে তই তাইৰ ভাল চিন্তা কৰি দেখুৱাই মোক পৰিচিত কৰিবলৈ চেষ্টা নকৰিবি। তই কিমান ভাল মই জনা আছে। মইতো বেয়াই, কিন্তু তুমি নিজে কিমান ভাল সেয়াও মোৰ জনা আছে। মানে তই কি ক'ব বিচাৰিছ? কি জান তই? তুমি ভাল হোৱা হ'লে তুমি সেইজনীক জেললৈ যাবলৈ নিদিলাহেঁতেন, তুমি নিজে জেললৈ গ'লাহেঁতেন। আৰু ৰমনকতো তুমি হত্যা কৰিছিলা। তুমি ভাল হোৱা হ'লে চুপচাপ নাথাকিলাহেঁতেন। সেইদিনাই মাত মাতি তুমি নিজে জেলত সোমাই থাকিলাহেঁতেন। প্ৰজ্ঞা, ৰৈ গ'লা কিয়? মাৰা মাৰা মাৰা। তুমি মোক মৰাৰ বাহিৰে বেলেগ একো কৰিব নোৱাৰা। তোমাৰ বীৰত্ব কেৱল মোৰ ওপৰতহে, আনৰ ওপৰততো তুমি একোৱে কৰিব নোৱাৰা। আৰু এটা কথা, ৰাতিপুৱাৰ পৰা তুমি যাৰ বাবে প্ৰাৰ্থনা কৰি আছা, তুমি ভাবিছা নেকি তাই মুকলি হ'ব বুলি? তাই কেতিয়াও জেলৰ পৰা ওলাই আহিব নোৱাৰে। তোমালোকে হাজাৰ চেষ্টা নকৰা কিয়, সেইটো কেছ তোমালোকে হাৰিবাই হাৰিবা। মই কি কৰিব লাগে কি কৰিব নালাগে ভালদৰে জানো। মই অতি সোনকালে তোমাৰ মাৰ ওচৰলৈ যাম আৰু কালি কথাটোক লৈ মাৰ ওচৰত ক্ষমা খুজিম। মায়ে মোক ক্ষমা কৰে নে নকৰে মই নাজানো, কিন্তু মই এই কাম কৰিমেই। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতি
মোৰ দেউতাই কালি কি কথা ক'লে মই নাজানো, কিন্তু ভাল কথা যে কোৱা নাই সেইটো মই ভালদৰে জানো। অনুভূতি যি হ'ল তাৰ কাৰণে মই খুবেই দুখিত। দেউতাৰ হৈ মই তোমাক ক্ষমা খুজিছোঁ। এইবোৰ কি কৰিছে আপুনি? আৰু এতিয়া এইবোৰ কথা নক'বচোন। এতিয়া মই আপোনাক এটা কথাই কওঁ, দেউতাই একো ভুল কথা কোৱা নাই। আৰু মই ভাবোঁ আপোনাক দেউতাই যি কৈছে আপুনি সেয়াই কৰক। অনুভূতি মই কি কৰিব লাগে কি কৰিব নালাগে ভালদৰে জানো। মই অতি সোনকালে তোমাৰ মাৰ ওচৰলৈ যাম আৰু কালি কথাটোক লৈ মাৰ ওচৰত ক্ষমা খুজিম। মায়ে মোক ক্ষমা কৰে নে নকৰে মই নাজানো, কিন্তু মই এই কাম কৰিমেই। তুমি ভাল হোৱা হলে তুমি সেইজনীক জেললৈ যাবলৈ নিদিলাহেঁতেন, তুমি নিজে জেললৈ গলাহেঁতেন। আৰু ৰমনকতো তুমি হত্যা কৰিছিলা। তুমি ভাল হোৱা হলে চুপচাপ নাথাকিলাহেঁতেন, সেইদিনাই মাত মাতি তুমি নিজে জেলত সোমাই থাকিলাহেঁতেন। প্ৰজ্ঞা ৰৈ গলা, মাৰা মাৰা মাৰা। তুমি মোক মৰাৰ বাহিৰে বেলেগ একো কৰিব নোৱাৰা। তোমাৰ বীৰত্ব কেৱল মোৰ ওপৰতহে, আনৰ ওপৰততো তুমি একোৱে কৰিব নোৱাৰা। আৰু এটা কথা, ৰাতিপুৱাৰ পৰা তুমি যাৰ বাবে প্ৰাৰ্থনা কৰি আছা, তুমি ভাবিছা নেকি তাই মুকলি হ'ব বুলি? তাই কেতিয়াও জেলৰ পৰা ওলাই আহিব নোৱাৰে। সেই মনটো ইমানো বেয়া বুলি মই ভবা নাছিলোঁ, কিন্তু আজি তাইৰ কথাই প্ৰমাণ কৰি দিলে যে তাই প্ৰকৃততে কাৰোৱেই নহয়। তাই কেৱল নিজৰ, তাই অকল নিজৰ কথাই ভাবে। উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি। উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰা হেঁপাহে আকাশ চুমিলে